নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি যাতে নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কঠিন হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে এই বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু এই অনুৰোধ আপোনালোকে ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে এটা সমস্যাই দেখা দিয়ে যেতিয়া হাজবেণ্ড এণ্ড ৱাইফৰ মাজত কিবা ডিছপুট হয়। ডিছপুট হোৱাৰ পিছত হাজবেণ্ডে ডিভ'ৰ্চ পিটিশ্যন কেতিয়াবা ফাইল কৰিব বিচাৰে বা কেতিয়াবা ৱাইফে ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিব বিচাৰে। তেনেকুৱা ক্ষেত্ৰত যদি হাজবেণ্ডে ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিব বিচাৰিছে কিন্তু ৱাইফে ছাইন কৰিব বিচৰা নাই, তেনেকুৱা ক্ষেত্ৰত কি হ'ব? কেতিয়াবা ৱাইফে ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিব বিচাৰিছে কিন্তু হাজবেণ্ডে ছাইন কৰিব বিচৰা নাই, তেনেকুৱা ক্ষেত্ৰত কি হ'ব? অৰ্থাৎ কুৱেশ্যনটো হৈছে হোৱাট হেপেন্স ইফ ওৱান স্পাউচ ডাজ নট ৱান্ট এ ডিভ'ৰ্চ। যদি এজন স্পাউচ শব্দৰ অৰ্থ হ'ল হাজবেণ্ড বা ৱাইফ, যদি এজন স্পাউচে ছাইন কৰিব নিবিচাৰে ডিভ'ৰ্চ নিবিচাৰে, তেতিয়া কি হ'ব? আৰু কি পৰিস্থিতিত ৱাইফ ইজ নট এণ্টাইটেল টু গেট মেইনটেনেন্স ফ্ৰম হাজবেণ্ড, কি পৰিস্থিতিত ৱাইফে মেইনটেনেন্স নাপাব হাজবেণ্ডৰ পৰা? এই বিষয়ে চমুকৈ আলোকপাত কৰিবলৈ আজি মই চেষ্টা কৰিম। এতিয়া আহিছোঁ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো হৈছে হোৱাট হেপেন্স ইফ ওৱান স্পাউচ ডাজ নট ৱান্ট এ ডিভ'ৰ্চ। যদি এজন স্পাউচে ডিভ'ৰ্চ নিবিচাৰে তেতিয়াহ'লে কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হৈছে ইফ ইয়'ৰ স্পাউচ ৰিফিউজেছ টু চাইন দি ডিভ'ৰ্চ পেপাৰ্ছ। আকৌ এবাৰ কৈছোঁ, ইফ ইয়'ৰ স্পাউচ ৰিফিউজেছ টু চাইন দি ডিভ'ৰ্চ পেপাৰ্ছ এণ্ড গিভ কনচেণ্ট। যদি স্পাউচ এজনে, হাজবেণ্ড বা ৱাইফ যিকোনো এজনে যদি ৰিফিউজ কৰে ডিভ'ৰ্চৰ যিবিলাক পেপাৰ আছে তাত ছাইন নকৰোঁ বুলি আৰু কনচেণ্ট নিদিয়ে, তেতিয়াহ'লে ইউ মাষ্ট প্ৰুভ দি ব্ৰেকডাউন অফ দি মেৰিজ। তেতিয়াহ'লে আপুনি বিয়াখন যে ভাঙিছে সেই বিষয়ে আপুনি প্ৰমাণ কৰিব লাগিব। উদাহৰণস্বৰূপে ধৰি লওক, হাজবেণ্ডে যদি ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিব বিচাৰিছে, ৱাইফে ডিভ'ৰ্চ পেপাৰ্ছত ছাইন নকৰে আৰু কনচেণ্ট নিদিয়ে, তেনেকুৱা ক্ষেত্ৰত কিন্তু হাজবেণ্ডে প্ৰুভ কৰিব লাগিব যে তেওঁলোকৰ বিয়াখন ভাঙিছে, ছাচ এজ এডাল্ট্ৰি অৰ ফিজিকেল অৰ মেণ্টেল ক্ৰুৱেলিটি, সেইটো প্ৰমাণ কৰিব লাগিব। অৰ্থাৎ হাজবেণ্ডে যদি ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিছে, ফাইল কৰাৰ কাৰণে কেইবা পেপাৰ্ছত ছিগনেচাৰৰ দৰকাৰ হয় ৱাইফৰ। যদি ৱাইফগৰাকীয়ে ৰিফিউজ কৰে আৰু কনচেণ্ট নিদিয়ে, তেনেকুৱা ক্ষেত্ৰত হাজবেণ্ডজনে প্ৰমাণ কৰিব লাগিব যে তেওঁলোকৰ বিয়াখন ভাঙিছে। উদাহৰণস্বৰূপে যদি এডাল্ট্ৰি হৈছে সেইটো প্ৰমাণ কৰিব লাগিব, বা ফিজিকেল বা মেণ্টেল ক্ৰুৱেলিটি হৈছে টুৱাৰ্ডছ হাজবেণ্ড, তেতিয়াহ'লে সেইটো প্ৰমাণ কৰিব লাগিব। ৱাইফৰ ক্ষেত্ৰতো একেটাই, ৱাইফে যদি ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিব বিচাৰিছে, হাজবেণ্ডে যদি পেপাৰ্ছত ছাইন নকৰে আৰু কনচেণ্ট নিদিয়ে, তেতিয়াহ'লে ৱাইফে প্ৰমাণ কৰিব লাগিব যে তেখেতসকলৰ বিয়াখন ভাঙিছে বা ভঙাৰ পৰ্যায়লৈ গৈছে। ইফ ইউ কেন শ্ব' এভিডেঞ্চ অফ দিছ ৱেন দি কোৰ্ট হিয়াৰ্ছ ইয়'ৰ ডিভ'ৰ্চ পিটিশ্যন। যেতিয়া আপুনি ফাইল কৰা ডিভ'ৰ্চ পিটিশ্যনখন কোৰ্টে শুনিব, যদি আপুনি এভিডেঞ্চটো শ্ব' কৰিব পাৰে, তেতিয়াহ'লে দি কোৰ্ট মে বি গ্ৰাণ্টেড এ ডিভ'ৰ্চ, দেন ইউ মে বি গ্ৰাণ্টেড এ ডিভ'ৰ্চ। তেতিয়াহ'লে আপুনি ডিভ'ৰ্চ পাব পাৰে। চমুকৈ, যদি হাজবেণ্ডে ডিভ'ৰ্চ পিটিশ্যন ফাইল কৰিছে, পেপাৰসমূহত ডকুমেণ্টসমূহত বা তেনেকুৱা ধৰণৰ যিবিলাক বিষয়বস্তু আছে আবেদন পত্ৰখনত যদি ৱাইফে ছাইন কৰিব নিবিচাৰে, তেতিয়াহ'লে হাজবেণ্ডে প্ৰমাণ কৰিব লাগিব তেওঁলোকৰ বিয়াখন ভাঙিছে বা ভঙাৰ পৰ্যায়লৈ গৈছে, সেইটো হাজবেণ্ডে প্ৰমাণ কৰিব লাগিব। আৰু যেতিয়া ডিভ'ৰ্চ আবেদন পত্ৰখন কোৰ্টে হিয়াৰিঙত শুনিব,
তেতিয়া হাজবেণ্ডে প্ৰমাণ কৰিব লাগিব এভিডেন্সৰ জৰিয়তে যে তেওঁলোকৰ বিয়াখন ভাঙিছে বা ভঙাৰ পৰ্যায়লৈ গৈছে। একেলগে থকাটো সম্ভৱ নহয়, সেইটো এভিডেন্সৰ জৰিয়তে প্ৰুভ কৰিব লাগিব। তেতিয়াহে কোৰ্টে ডিভোৰ্চ গ্ৰাণ্ট কৰিব পাৰে। ৱাইফৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য হ'ব। ৱাইফে যদি ডিভোৰ্চ পিটিশ্যন ফাইল কৰে, তাত যদি হাজবেণ্ডে চাইন কৰিব নিবিচাৰে, কনচেণ্ট নিদিয়ে, তেতিয়াহ'লে ৱাইফে প্ৰমাণ কৰিব লাগিব যে তেওঁলোকৰ বিয়াখন এক্সিষ্ট নকৰে আৰু ব্ৰেকডাউন অৱস্থালৈ গৈছে, ভঙাৰ পৰ্যায়লৈ গৈছে, আৰু এভিডেন্সৰ জৰিয়তে প্ৰমাণ কৰিব লাগিব। যেতিয়া আবেদন পত্ৰখন কোৰ্টে শুনিব, তেতিয়াহ'লে হয়তো কোৰ্টে ডিভোৰ্চ গ্ৰাণ্ট কৰিব পাৰে। এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ, কি পৰিস্থিতিত হাজবেণ্ডে ৱাইফক মেইনটেনেন্স নিদিব পাৰে, অৰ্থাৎ when wife is not entitled to maintenance from husband, কেতিয়া ৱাইফে হাজবেণ্ডৰ পৰা মেইনটেনেন্স নেপাব। এক নম্বৰতে এটা কথা সকলোৱে জানো আমি যে হাজবেণ্ডছ আৰ জেনেৰেলি ৰিকোৱাৰ্ড টু অফাৰ ফিনেন্সিয়েল ছাপোৰ্ট টু দেয়াৰ ৱাইফছ। নৰ্মেলি কি হয় আমাৰ ভাৰতবৰ্ষত, হাজবেণ্ডবিলাকে মেইনটেনেন্স ৱাইফক দিব লাগে, সেইটো এটা জেনেৰেল কনচেপ্ট। গতিকে হাজবেণ্ডছ আৰ জেনেৰেলি ৰিকোৱাৰ্ড টু অফাৰ ফিনেন্সিয়েল ছাপোৰ্ট টু দেয়াৰ ৱাইফছ। ভাৰতবৰ্ষত এই কনচেপ্টটো আছে যে হাজবেণ্ডে ফিনেন্সিয়েল ছাপোৰ্ট ৱাইফক দিব লাগে, সেইটো জেনেৰেল কনচেপ্ট। কিন্তু কেতবোৰ এক্সাম্পল আছে য'ত হাজবেণ্ডে মেইনটেনেন্স নিদিবও পাৰে ৱাইফক, আৰু ৱাইফে মেইনটেনেন্স নাপাবও পাৰে হাজবেণ্ডৰ পৰা। এক নম্বৰতে হৈছে, ইফ এ ৱাইফ লিভছ হাৰ হাজবেণ্ড উইদাউট এ ভেলিড ৰিজন, কোনো কাৰণ নোহোৱাকৈ যদি ৱাইফে হাজবেণ্ডক এৰি দিয়ে। দুই নম্বৰতে, ইফ ৱাইফ ছাবজেক্টছ হাৰ হাজবেণ্ড টু ক্ৰুৱেলিটি অৰ কমিটেড এডাল্ট্ৰি, যদি ৱাইফৰ বেলেগ পুৰুষৰ লগত যদি সম্পৰ্ক থাকে ৱাইফৰ আৰু ক্ৰুৱেলিটি কৰে টুৱাৰ্ডছ হাজবেণ্ড, তেতিয়াহ'লে হাজবেণ্ডে ৱাইফগৰাকীক মেইনটেনেন্স নিদিবও পাৰে। 3 নম্বৰতে, ইফ দি ৱাইফ আৰ্নছ মোৰ দেন হাৰ হাজবেণ্ড and can support herself well or the husband is indigent, যদি ৱাইফগৰাকীয়ে হাজবেণ্ডতকৈ বেছি উপাৰ্জন কৰে আৰু তেওঁ সেইখিনি উপাৰ্জন তেওঁৰ কাৰণে ছাফিচিয়েণ্ট, ৱাইফৰ কাৰণে নিজক ছাপোৰ্ট কৰিবলৈ, আৰু হাজবেণ্ডজন যদি প'ৰ হয় আৰু নিডি পাৰ্চন হয়, তেনেকুৱা ক্ষেত্ৰত হাজবেণ্ডে ৱাইফক মেইনটেনেন্স নিদিবও পাৰে। সেইকাৰণে কৈছে, ইফ দি ৱাইফ আৰ্নছ মোৰ দেন হাৰ হাজবেণ্ড, অৰ্থাৎ হাজবেণ্ডতকৈ যদি ৱাইফে বেছি উপাৰ্জন কৰে আৰু কেন ছাপোৰ্ট হাৰ চেল্ফ ৱেল, আৰু নিজকে ছাপোৰ্ট কৰিব পাৰে, তেনেকুৱা ক্ষেত্ৰত হাজবেণ্ডে মেইনটেনেন্স নিদিবও পাৰে ৱাইফক। আৰু যদি হাজবেণ্ডজন প'ৰ হয়, দুখীয়া হয়, নিডি পাৰ্চন হয়, তেনেকুৱা পৰিস্থিতিত হাজবেণ্ডে ৱাইফক মেইনটেনেন্স নিদিবও পাৰে। ইয়াৰ পিছতো হৈছে, ইফ দি ডিভোৰ্চ ৱাইফ ৰিমেৰিজ, ডিভোৰ্চ হোৱাৰ পিছত যদি ৱাইফগৰাকীয়ে ৰিমেৰি কৰে, তেনেকুৱা ক্ষেত্ৰত তেওঁ মেইনটেনেন্স নাপায় হাজবেণ্ডৰ পৰা। শেষৰটো হৈছে, দি কোৰ্ট কেন অলছ' মেণ্ডেট এ ৱাইফ টু ফিনেন্সিয়েলি ছাপোৰ্ট হাৰ হাজবেণ্ড ইফ হি ডাজ নট হেভ দি মিনছ টু ছাপোৰ্ট হিমছেল্ফ। কেতিয়াবা কোৰ্টে ৱাইফক মেণ্ডেট দিব পাৰে হাজবেণ্ডক ফিনেন্সিয়েল ছাপোৰ্ট দিবৰ কাৰণে, যদি হাজবেণ্ডজনৰ নিজক ছাপোৰ্ট কৰিবৰ কাৰণে কোনো উপাৰ্জন নাথাকে। তেনেকুৱা ক্ষেত্ৰত এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। বিশেষকৈ সেইসকল ব্যক্তি, যিসকল ব্যক্তিৰ ক্ষেত্ৰত হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰত ফেমিলি ডিছপুট হৈছে, ঘৰুৱা অশান্তি হৈছে, হাজবেণ্ডে ডিভোৰ্চ পিটিশ্যন ফাইল কৰিব বিচাৰিছে, ৱাইফে পেপাৰছত চাইন নকৰে আৰু কনচেণ্ট নিদিয়ে, বিশেষকৈ তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ অলপ হ'লেও আজি লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। আজিলৈ বিদায় মাগিছোঁ। অহা খণ্ডটিত আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। নমস্কাৰ।